আজিকালি মোবাইলটো নহ'লে মানুহে এক ছেকেণ্ডো থাকিব নোৱাৰে, কিন্তু আগতে মানে মোবাইলটো সকলোৰে নাছিলে। মানে আজিকালি এনেকুৱা হৈছে প্ৰত্যেকজন ঘৰৰ যদি 5জন মেম্বাৰ 5জনৰ হাতত মোবাইল থাকে, প্ৰয়োজন সাপেক্ষে দৰকাৰো হয়। কিন্তু আগৰ দিনত সেইটো নাছিল, ঘৰত এটাই মোবাইল থাকে বা লেণ্ডলাইন থাকে। PNT ফোনটোৰ দ্বাৰাই মানে কাৰোবাক যদি মানে ক'ৰবাত লগৰ ছোৱালী বা কলেজলৈ যাবলৈ হয়, ক'ৰবাত ৰখি থাকিবলৈ হয়, তেতিয়া ফোন কৰি আগদিনাই কৈ দিয়া হয় বা সেইখিনি সময়ত ঘৰৰ পৰাই ফোনটো কৰি দিয়া হয় যে তই আমুকটো জেগাত ইমানটা বজাত ৰখি থাকিবি। আৰু সেই ফোন কলটো সেনেকৈ কৰা যায় আৰু ঠিক সেইখিনি সময়ত গৈ পোৱা হয় যে এনেকৈ লগ ধৰা হয়। কিন্তু আজিকালি সেইটো নাই। আজিকালি মানুহে মোবাইলটো থাকিব ক'ৰবাত, কিন্তু ক'ব ক'ৰবাত আমুক জেগাতহে আছোঁ এনেকুৱা বুলি কয়। আৰু সঁচাকৈ কেনেকুৱা এটা আছিলে, আজিকালি 1 মিনিটো মানুহে মোবাইলটো নোহোৱাকৈ ইফালৰ পৰা সিফাল যাবই নোৱাৰে। কোনোবা ল'ৰা ছোৱালীও যদি বাহিৰত গৈ থাকে, চিন্তা হৈ থাকে মাক বাপেকৰ, বাৰে বাৰে ফোন কৰি থাকে ক'ত পাইছ কি পাইছ। কিন্তু আগৰ দিনত আমি যেতিয়া কলেজ গৈছিলোঁ সেইটো নাছিল। আমি ঘৰৰ পৰা ওলাই গ'লোঁ, কিবা কাৰণত যদি কলেজ বা স্কুলৰ পৰা আমাক ক'ৰবালৈ লৈও যায়, মাহঁতে চিন্তা কৰি থাকে আজি দেখোন ইমান দেৰি আহি পোৱা নাই, কি হ'ল। তাৰপিছতহে গম পায় যে আজি স্কুলৰ পৰা আমাক ক'ৰবালৈ মিটিঙলৈ নিছিলে বা ক'ৰবালৈ লৈ গৈছিলে বুলি, সেনেকুৱা হয়নে। আজিকালি কিন্তু সেইটো নাই। আজিকালি 1 ছেকেণ্ডতে ল'ৰা ছোৱালীৰ দেৰি হ'লে মাক বাপেকে কাৰণটো গম পাই যায়।